আজি আমাৰ বৰাক ভেলীৰ হাইলাকান্দি আৰু ধলাই সমষ্টিত মহিলা উদ্যমিতাৰ পুঁজি বিতৰণ কৰা হৈছে। অহাকালি উদাৰবন্ধত পুঁজিৰ বিতৰণ হ'ব আৰু দুটা তিনিটা সমষ্টি থাকি যাব। নেক্সট ট্ৰিপত আহি কৰি দিম। আমিতো দিয়ে দিম তেওঁলোকে নাটক বুলি কৈ থাকোঁতে মানুহে কাগজ পায়ে যাব। আমি চৰকাৰ বনি যাব আৰু কিমান পাওঁ এইটোতো ক'ব নোৱাৰি, বাট চৰকাৰ হৈ যাব আৰামত। ইমান মানুহৰ ৰেছপন্স আৰু সাৰা আছামে মানুহ বহুত বেছি বিজেপিৰ পক্ষত আছে আৰু এইবাৰ বহুত ভাল ৰিজাল্ট হ'ব। দেয়াৰ আৰ ডিছকাশ্যন গোয়িং অন. Already some discussion is going on that we have aims in Brahmaputra Valley. We should have aims in Barak Valley also, but nothing concrete. But preliminary discussion is going on. ये भी कृष्णेंद्र ने भी बोला है कि मेरा समस्ती में बहुत बड़ा जगह है, because aims होने से तो 1200 बीघा जमीन will be required. So we have to find out. But he offered a good land. But अभी तक it will take time. So because now it is in a very preliminary stage. এটা কলো না হাইলাকান্দি হসপিটালে MRI হবে, অত বড় সার্কিট হাউস হয়েছে আপনারা দেখেন হাইলাকান্দিতে। স্টেডিয়ামেতেও 2 কোটি টাকা দিলেন এখন। অডিটোরিয়ামে হবে। মেডিকেল কলেজৰ জমিটা ফাইনেল করেছি এখন। হয়ে আছে, সববিলাক হয়ে যাব। सब प्रोसेस चली আছে। रेले इतना क्लियर कर दी। मोदी जी ने असम का गमछा को भी पॉपुलर कर रहा है और भी चाय को भी पॉपुलर कर